আমাৰ দেৱব্ৰত শইকীয়া দাদাই এটা মানে প্ৰেছ কনফাৰেন্স এখনত কৈ আছে যে অসমৰ মানুহে এতিয়া বিশ্বাস কৰে যে কংগ্ৰেছে অকলে বিজেপিক হৰুৱাব নোৱাৰে আৰু সেইকাৰণে সকলো দলবিলাক একলগ হ'বই লাগিব। সেই কথাটো খুব ধুনীয়া কথা। সঁচাকৈ আজি আমি ঐক্যবদ্ধ হ'লেহে বিজেপিক হৰুৱাব পাৰিম। কিন্তু কংগ্ৰেছে যিমান দীঘলীয়া কৰি কৰি গৈ আছে, মানুহবিলাকৰ ধৈৰ্য শ্ৰুতি ঘটিছে আৰু সেইকাৰণে CPI 7টা সমষ্টি ডিক্লেয়াৰ কৰি দিছে। কাৰ্বি আংলঙৰ APHLC আমাৰ লগত দীৰ্ঘদিন ধৰি একেলগতে আছে, কিন্তু অশান্তি পাই গৈছে, জোৰ পৰি হাত পালেহি আৰু ইলেকশ্যন কাইলৈ পৰহিলে এতিয়ালৈকে কংগ্ৰেছে কাৰো টিকেটে ফিক্স কৰি নিদিয়ে। তো আলোচনাতেই নবহে। এবাৰ দুবাৰ যি বহিছে তাকো দেৱব্ৰত শইকীয়া ডাঙৰীয়া বহিছে, এতিয়ালৈকে গৌৰৱ গগৈ এবাৰৰ কাৰণেও আলোচনাত বহা নাই। যাৰ ফলস্বৰূপে কি হৈছে, একদম খেলি মেলি একেবাৰে যিবিলাক মই আৰু ভিতৰৰ কথা ক'ব নোৱাৰোঁ, সেইবিলাক আলোচনা যিহেতু চলি আছে। কিন্তু কংগ্ৰেছে যিধৰণে অতি সোনকালে বিষয়টোৰ মীমাংসা কৰিব লাগে সেইটো কৰি দিয়া নাই। এতিয়ালৈকে সেই কামটো কৰা নাই কাৰণে আমি আপত্তি কৰি আছোঁ। গৌৰৱ গগৈ কথাকেইটা এতিয়া মই ক'বলৈ মোৰ কাৰণে অসুবিধা কাৰণ আমি এলায়েন্সত আছোঁ, এতিয়া এলায়েন্সৰ কথা পাতি আছোঁ। কিন্তু প্ৰব্লেমটো সেইখিনিতে, মই মানে বেছি ক'ব নোৱাৰোঁ। প্ৰব্লেমটো সেইখিনিতে, কি কাৰণেতো নাজানো, কিন্তু লেহেম কৰি আছে। কালি CPI সেইকাৰণে বেলেগ বেলেগ কথা কিছুমান কৈ দিছে, আপোনালোকে নিজে দেখিছে। CPI কৈ আছে যে এইবাৰ গুৰুত্বই দিয়া নাই নেকি, কংগ্ৰেছে গুৰুত্বই দিয়া নাই নেকি, এনেকৈ কৈ আছে, দেখিছেনে নাই? তো গতিকে মানে কংগ্ৰেছে যিধৰণে তৎপৰতা দেখুৱাব লাগিছিলে সেই তৎপৰতাটো দেখুওৱা নাই। কংগ্ৰেছে যিধৰণে তৎপৰতা দেখুৱাব লাগে, আৰু কংগ্ৰেছে মানে একেবাৰে মই কিছুমান কথা এতিয়া ক'বলৈ দিগদাৰ, মই ক'ব নোৱাৰোঁ এতিয়া আৰু মোৰ নহ'লে এনেই বদনাম হয়, মই ফটাফট কৈ দিওঁ কাৰণে কথাবিলাক আৰু মইতো সঁচা কথাটো কৈ দিয়া ন। তো সঁচা কথাটো কৈ দিওঁ কাৰণে মোক বেয়াও পায় সেইকাৰণে বহুত মানুহে। কিন্তু মই এটা সঁচা কথা কৈছোঁ যে গৌৰৱ গগৈয়ে এতিয়ালৈকে বিৰোধী আমাৰ দলবিলাকৰ লগত বহি লৈ সিদ্ধান্ত নোলোৱাটোৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বেয়া কথা হৈছে।